দেখাবলৈ চেষ্টা কৰিছে প্ৰায় 500 নাচনী ঢুলীয়াই সমবেত হৈ এয়া প্ৰথমটো কাৰ্যসূচী যি বিহু নৃত্য এয়া প্ৰদৰ্শন কৰিছে মোৰ সতীৰ্থ এয়া কোনে কোনে দেখাবলৈ যত্ন কৰিছে। এক সমন্বয় যাত্ৰা মাজুলীৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ বহাগী উৎসৱ। আমি বিগত 3টা বৰ্ষ ধৰি এই উৎসৱ আমি পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আজি আমাৰ 500 বিহুৱতীসকলে আজি আমাৰ শুভৰচনী হৈছে। গতিকে ইয়াত আমি সদৌ অসমবাসীলৈ আমি ৰঙালী বিহুৰ আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এই সৃষ্টিৰ এক সমন্বয় যাত্ৰাৰ যি আমাৰ বহাগী উৎসৱ 2026 সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ এই 500ৰো অধিক মানে আঁচনি আছে আৰু এই আঁচনি আৰম্ভণিৰ পৰা যদি আপোনালোকে ইতিমধ্যে গম পাইছে সকলোখিনি আমাৰ ৰখা হৈছে। লগতে আমাৰ কালিলৈ খুব ধুনীয়াকৈ ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। ইতিমধ্যে আপোনাক কৈছে দীক্ষু শৰ্মা আহিব কাইলৈ আমি আহিব। মই ভাবোঁ যে সমগ্ৰ মাজুলীবাসী ৰাইজক আমাৰ এই উদ্যোক্তা সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে কাইলৈ অনুষ্ঠানটো আজি অনুষ্ঠানটো সম্পূৰ্ণ সহযোগিতা কৰক যাতে মাজুলীবাসীৰ পৰা এখন ভাল বিহু আমি উপহাৰ দিব পাৰোঁ। হয় হয়, এয়া মই দেখাবলৈ যত্ন কৰিলোঁ সৃষ্টি এক সমন্বয় যাত্ৰাই দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি বহাগ দেখাবলৈ যত্ন